কথাটো কিয় সম্পূৰ্ণকৈ নকলি তই? কিয় গুচি আহিলি তই ল'ৰাটো লগ নকৰাকৈ? মোৰ গাটো বেয়া লাগিছিলে। সঁচাই কৈছনে? মোৰ চকুলে চাচোন। কি লুকুৱাইছে তই কচোন? ক'ব পৰা হ'লে ক'লোহেঁতেনচোন। তাৰ মানে লুকুৱাইছ? ডেটি, আমি ইয়াৰ পৰা যাওঁ ব'ল। অহা সপ্তাহত যাম বুলি ক'লোৱে দেখোন। কাইলৈকে যাওঁ ব'লচোন ডেটি। কি হৈছে তোৰ মইনা? এইখন ঘৰ এনেকুৱা সময়ত এৰি থৈ গ'লে বেয়া নহ'ব। ছোৱালীজনী বিয়াখন ঠিক হৈছে। এই সময়ত আমি থকাটো ভাল হ'ব। নথকাটোৱে বেছি ভাল হ'ব ডেটি। এই মোৰ পৰা কি লুকুৱাব পাৰে? কিয়? তুমি যাব নালাগিছিল মা। কোনোবাই মোক বিশ্বাসঘাতকতা কৰিলে মই সহ্য কৰিব নোৱাৰোঁ। তুমি যেনেকৈ তোমাক কোনোবাই মিছা কথা ক'লে সহ্য কৰিব নোৱাৰা, তেনেকৈ তুমি কাৰোবাক বেয়া ব্যৱহাৰ কৰিলে সেই মানুহজনো ভাঙি পৰে। তেওঁ সহ্য কৰিব নোৱাৰে মা। আচলতে আমাৰ সমস্যাবোৰ ক'ত জানা? আমি অকল নিজৰ কষ্টবোৰহে দেখোঁ, নিজৰ দুখবোৰহে বুজি পাওঁ। নিজৰ কষ্টৰ তুলনাত আনৰ কষ্টবোৰ সদায় সৰু যেনেই লাগে। তুমিতো এনেকৈও ভাবিব পাৰিলা হয় যে সীতাই তোমাৰ ভাল লাগি থকা মনটো বেয়া নকৰিবৰ কাৰণে কথাবিলাকৰ পজিটিভ আনচাৰ দিলে, যাতে তুমি ভাঙি নপৰা। তুমিতো এনেকৈও ভাবিব পাৰিলা হয় কথাটো। মই জানো, মই বুজিও পাওঁ মা, তুমি জীৱনটোত বহুত সংগ্ৰাম কৰিছা, বহুত কষ্ট কৰিছা, যাৰ কাৰণে সৰু সৰু কথাত তোমাৰ খং উঠে। কিন্তু মা, কেতিয়াবা লোকৰ কষ্টবিলাকো অনুভৱ কৰি চাবা না। আপোনা আপুনি তোমাৰ নিজৰ কষ্টবিলাকো কম হৈ আহিব। বেছিকৈ নাভাবিবি। জাহ্নৱী বাইদেউ কথাটো গাঁৱৰ মানুহৰ মুখত শুনিহে ক'লোঁ। পাৰ্থ ছাৰৰ বাহিৰে গাঁৱৰ বেলেগ মানুহে তোক সহায় কৰাটো দূৰৰে কথা, খবৰ এটা ল'বলৈও নাহিলে। ভকত আনিছোগৈ কঠীয়াতলিৰ পৰা। সেইকাৰণে অচিনাকি ছোৱালীজনীক সহায় কৰাৰ কাৰণে অলপ সন্দেহ হৈছিলে। বাৰু এইচব বাদ দে। গাঁৱৰ মানুহৰ মুখত তই এইখন গাঁৱত থাকিব নালাগে। মোৰ লগত ওলা, ছুপাৰভাইজাৰ মোৰ চিনাকি, তোক মই কাম এটাত সোমোৱাই দিম। মামী এইটো ঘৰত নাই, বুকুত আছে তোৰ। বুকুৰ পৰা কোনে কাঢ়ি নিব পাৰে। কাইলৈকে গুচি যাম, ওলাবি। ময়ো ঘৰলৈ নাযাওঁ। তোক বিশ্বাস নকৰে মাহঁতে। আৰে মই যি কওঁ সেইটো হয়নে নহয়? চব ফাল্টু চালা। নাপায় বুলি ময়ো জানো, কিন্তু আজিলৈকে কৈছোঁ জানো। কিন্তু আজি কৈছোঁ, মই এটা বদমাছ বেয়া ল'ৰা, সেইটো চবেই জানে। কিন্তু তই মোতকেতো তোক বেছি ভাল পায়। তেনেহ'লে আনৰ কথা কৈ তোক অবিশ্বাস কৰিলে কিয়? হেল্ল', কি? অঁ হ'ব। সেইটো কামত মৰিব লগা হ'লে আপত্তি নকৰোঁ মই। কেতিয়া কি কৰিব লাগে আপুনি মোক কৈ দিব। নাই, মোৰ লগৰ এটা কাম এটাত ফোন কৰিছিলে। এটা কাম কৰিবি তই, এসপ্তাহলৈ ইয়াতে থাকোঁ, আৰু এসপ্তাহৰ পিছত ঘৰ দুৱাৰবোৰ চব চিধি লগাই এপৰা গুচি যাম। দে আহ। কালি নকলি তই কি? চাইক্ৰেটিষ্টজনৰ ওচৰলৈ কিয় গৈছিলি? চাইক্ৰেটিষ্টজনৰ ওচৰলৈ কিয় গৈছিলি কচোন? চা ভাইটি, তেখেত মোৰ চিনাকি, সেইবাবে লগ পাবলৈ গৈছিলোঁ। তেওঁ দেখোন ক'লে তেওঁ তই পেচেণ্টহে। চা দাদা, কি হৈছে মোক তই কচোন। মই বেয়া ল'ৰা মই মানি লৈছোঁ। তই মোৰ বহু ভুল টকাৰে ঢাকিছ, বহুতখিনি কথা তই সহ্য কৰিছ, আৰু সেইটো খঙতে তই মোক হিচাপো দিছিলি। আৰু মোৰো খং উঠি চাটা কাম কৰিবলৈ আৰম্ভ কৰিছিলোঁ। কিন্তু কি জানো দাদা, যেনেকৈ তইও মোক বিপদত এৰিব নোৱাৰ, ময়ো তোক বিপদত এৰিব নোৱাৰোঁ। কিয় গৈছিল তালৈ? বিষ্ণুক মই নিজ হাতেৰে কাটিছিলোঁ।
বৰষুণে ধুই শেষ কৰিব নোৱাৰা তেজ মই এখন চোতালত ধুইছোঁ। মৌজাদাৰৰ বংশৰ ওপৰত বেকা চকু তোলোৱা বহুতক শেষ কৰি পেলাইছোঁ, তথাপিও আফচোচ কৰা নাই। কিন্তু জীৱনত প্ৰথমবাৰৰ বাবে কাৰোবাক নিজৰ হাতেৰে হত্যা কৰিলোঁ। কিন্তু সি মৰা নাই, মই খবৰ কৰিছোঁ। জানো, বেছিদিন নাই। মাথো বিষ্ণুক কটাৰ পাছৰ পৰা কিবা মনটো অশান্ত হৈ আছে। কিবা যেন বেয়া হৈছে, কিবা যেন বেয়া হ'ব, এনেকুৱা লাগি আছে। সেইবাবে চাইক্ৰেটিকজনৰ ওচৰৰ পৰা আহিলোগৈ। তেখেতে কি কয়? মেডিচিনবোৰ সময়মতে খোৱা বোৱা কৰিবলৈ দিছে। কম দিনৰ ভিতৰতে বোলে হৈ থকা সমস্যাবোৰ নোহোৱা হৈ পৰিব। তোৰ লগত বৰ্মা নোহোৱা সময়খিনিতো মই থাকিব নোৱাৰিলোঁ। মোক ক্ষমা কৰি দিবি চন্দ্ৰ। তই যিমান কষ্ট পাইছ তাৰ বাবে একমাত্ৰ দোষী মই। মোৰ বাবে তই জেললৈ গ'লি, মাও ঢুকাল। নিজকে শেষ কৰি দিবলৈ মন গৈছিল। জাহ্নৱী খুব ভাল ছোৱালী, তই তাইৰ লগত সুখী হৈ থাকিব পাৰিবি। তথাপি মই কিয় সহ্য কৰিব পৰা নাই। কিন্তু নাই, মোৰ বাবে তহঁতৰ বিয়াখন কেতিয়াও ভাগি যাবলৈ দিব নোৱাৰোঁ। মই তোৰ সন্মুখলৈ কেতিয়াও নাহোঁ, কথা দিছোঁ। পাহৰি যাব নোৱাৰোঁ বুলি জানো তোক, কিন্তু তই মোক পাহৰি যাব লাগিব। কাৰণ তইতো মোক এতিয়া ভাল নাপাওঁ, ঘিনহে কৰ চাগে। স্বাৰ্থপৰ হবি বুলি মই কেতিয়াও ভবা নাছিলোঁ। জানো তই বহুত কষ্টত আছ, কিন্তু তই এবাৰ মোৰ কষ্টখিনিৰ কথা ভাবিব লাগিছিল। অকলে মৰি মৰি জীয়াই আছো মই। মাও গ'লগৈ। জাহ্নৱী বাইদেৱে অচিনাকি হৈও মোক সাহস দিছে, যিখিনি মই তোৰ পৰা বিচাৰিছিলোঁ। বেয়া পাইছোঁ, বহুত বেয়া পাইছোঁ মই তোক। ভগৱানক মই এতিয়া এটাই প্ৰাৰ্থনা কৰিছোঁ, মই তোক পোৱা বেয়াখিনি ঘৃণা হৈ যাওঁ, তেতিয়াহে চাগে মই জীয়াই থাকিব পাৰিম। কালিলৈ পৰহিলৈ ভিতৰত যাবগৈ? কিয় ইমান দৌৰাদৌৰি কৰিছে কওকচোন? কমচে কম জাহ্নৱীৰ বিয়াখনটো খাই যাওক। মই ৰ'বলৈ খুজিছিলোঁ, কিন্তু মইনাইহে। তাই আমাক ইমান বেয়া পালেনে? অঁ, মই মাজে মাজে বহুত ৰাফলি কথা কওঁ। খংটো অলপ বেছি মোৰ।
জীৱনত বহুত কষ্ট পালোঁ যে সেইকাৰণে চাগে অভাৰ ৰিয়েক্ট কৰোঁ। মই তাইক বুজাম, বিয়াৰ পাছতেই গুচি যাব। চাবচোন আপুনিয়ে কৈ। আৰু এটা কথা, মই আপোনাক পোৱাটো ভাল হ'বনে নহয় নাজানো। পাৰিলে ল'ৰাটোৰ বিষয়ে অকণমান খবৰ খাতি কৰিবচোন। বাইদেউ, জাহ্নৱী নিজে উকিল, ভাল বেয়া দেখিলেই বুজি পাব। সেইটো হয় বাৰু, নালাগে দিয়ক। পাৰে যদি অন্য এটা সহায়ে কৰি দিব। কওকচোন। বিয়াৰ আগতে ল'ৰাটো ঘৰলৈ আহিব নালাগে। আপুনি জাহ্নৱীৰ লগত গৈ দৰা বৰণ আৰু দৰাৰ আঙুঠিৰ জোখটো লৈ আহিবগৈ। তেনেহ'লে এটা কাম কৰক, তাক টাউনলৈকে মাতি দিবলৈ কওক। মই বাৰু গুচি যাম টাউনলৈ। ঠিকেই কৈছে। আৰু এটা কথা বাইদেউ, এইবোৰ কৰাৰ আগতে ৰাহি-জোৰা আহে নাহে চাব লাগে, নহ'লে বোলে পিছলৈ কিবা খুটখাট লাগি থাকে। ঠিকেই কৈছে। আমাৰো ৰাহি-জোৰা নোহোৱাকৈ বিয়া পাতিছিলোঁ, ঘৰৰ অমতত। কি হ'ল দেখিছেই নহয়। আপুনি কোনোবা গণকক জানে নেকি? ইয়াত নাজানো, কিন্তু বিচাৰিলে ওলাব। আপুনি নহ'লে সত্যকে ফোন এটা কৰকচোন। অঁ, ৰ'ব। সত্য, অঁ বাইদেউ। কোনোবা সেই বিয়াৰ দিন বাৰ চোৱা গণক আছে নেকি? আছে আছে বাইদেউ। ঘৰ ক'তনো? এই এড্ৰেছটো কচোন। পানীগাঁও চাৰিআলি। অ', পানীগাঁও চাৰিআলিত। হ'ব ছাৰ, মই আপোনাক কৈছোঁৱেই ছাৰ, এইটো কামত মৰিলেও আপত্তি নকৰোঁ। ছাৰ আপুনি সময় আৰু জেগা ক'ব, মই পাই যাম। এইটো নিম কিহত? হ'ব, আপুনি ফোন কৰিব। আৰু এটা কথা ছাৰ, আমাৰ ই ফোন কৰিলে আপুনি মাত নিদিব, চিনি পাই যাব পাৰে। ৰাখোঁ। লগৰ এটাই ফোন কৰিছিলে, তই ৰিচিভ কৰিলে কথা পাতিবলৈ হাক দিছোঁ। যা এটা কথা কৈ থাকিব মানে, তই যাচোন। অঁ, উকিল বাইদেউ ফোন কৰিছে, এইটো ল। বাইদেউ নমস্কাৰ, মই বাবু, চন্দ্ৰৰ পেহীয়েকৰ ল'ৰাটো যে। হয় বাইদেউ, মোৰে মোবাইল। কিবা কামত লাগিছিল নেকি বাৰু? হ'ব, কেতিয়ালৈ বুলি ক'লে? অঁ অঁ, মই ফোন কৰি কৈ দিম বাৰু দিয়ক। অঁ, হ'ব দিয়ক। কথা নাপাতিলে কিয়? ইমান সহায় কৰা বাইদেউজনীয়ে কাইলৈ পাৰিলে ঢাকাই প্ৰতি আৰ ডি ওচৰলৈ তোক মাতিছে। কথা পিছত ক'ব। যি কৰিছোঁ তোৰ আৰু মামীৰ কাৰণে কৰিছোঁ। ক'ব পৰা হ'লে ক'লোহেঁতেন তোক। মাথো এটা কথা মনত ৰাখিবি, তয়ো আগতে ভুল কৰা নাই, ময়ো ভুল নকৰোঁ। তাৰমানে এখেত চাইকাইট্ৰিষ্টৰ ওচৰলৈ গৈছিলে, কিন্তু ডক্টৰে কি ক'লে? বিশেষ চিন্তা কৰিবলগীয়া হৈছে নেকি? এটা কাম কৰোঁ, প্ৰেছক্ৰিপশ্যনখনৰ ফটো তুলি দাদালৈ পঠিয়াই দিওঁ। দাদাই চিনাকি ডক্টৰক সুধিলে ক'ব পাৰিব। মালকী, কি কৰিছা তুমি ইয়াত? মুচি দিছোঁ, লেতেৰা হৈছে যে। বেলেগবোৰ মোচা, আলমাৰীটো নুচুবা। কিয়? প্ৰত্যেক দিনাই ভাবোঁ যে আজি অন্তত কাজিয়া নকৰোঁ। প্ৰত্যেকটো কথাতে প্ৰশ্ন কৰি মোৰ মূৰটো উতলাই নুতুলিবা। যোৱা, পানীগিলাচ আনা। মানসীয়ে মেডিচিনবোৰ দেখা নাইতো। আকৌ মূৰৰ বিষ হৈছে?
এবাৰ ডক্তৰক দেখাই ল'ব নেকি? বেলেগ বেমাৰো হ'ব পাৰে। ইমান মূৰৰ বিষ এনেই নহয়। মৌজাদাৰ দাদা, কওক বৰ ডাঙৰ কথা এটা হ'ল নহয়। কি ডাঙৰ কথা? বিষ্ণু বোলে আগতকৈ ৰিকভাৰী হৈছে। কি? ভেণ্টিলেশ্যনৰ পৰা উলিয়ালে, এতিয়া ICUত আছে। অঁ পেহী, দেউতিক মই তাকেই বুজাইছোঁ। আমি সোনকালে তহঁতৰ ঘৰলৈ যাম। চিন্তা নকৰিবি, মই তাতেও টিউশ্যন কৰিম। মই ঘৰ চলাবলৈ পইচা দিম। নহয় অ' পেহী, তেনেকুৱা কথা নহয়। বেয়া নাপাবিচোন, মনটো কিবা এটা ভাল নহয়, সেইকাৰণেহে কৈছোঁ। হ'ব দে, মই কাম নকৰোঁ, অকল মানুহজনীয়ে যাম দে। অঁ কৈছোঁ। মইনা, হা? কি কৰি আছ? ভাল খবৰ এটা আছে। পেহীয়ে বোলে কথা পাতে, লচোন। অঁ কচোন। যাম বুলিতো ভাবিয়ে আছোঁ। মালিকনী জীয়েকৰ বিয়া ওলাইছে এই মাহৰে 16 তাৰিখ। বিয়াখন হৈ যোৱাৰ পিছদিনাখনে যাম দে, নহ'লে তেওঁলোকে বেয়া পাব নহয়। আচলতে মতা মানুহ বুলিবলৈ ঘৰখনত কোনোৱেই নাই। অঁ অঁ হ'ব দে, হ'ব দে, মই মইনাক বুজাম বাৰু। 19 তাৰিখ মানে আমি যোৱাটো খাটাং বুলিয়ে ধৰ। হ'ব হ'ব দে, থৈছোঁ। বিয়াৰ তাৰিখ ঠিক হ'লেই, 16 তাৰিখে, আৰু 7 দিনো নাই। আমি বিয়াখন শেষ কৰি যাওঁ দে, নহ'লে তেওঁলোকে অকৃতজ্ঞ বুলি ভাবিব নহয়। তোক মই কেনেকৈ বুজাব দেতি? মোৰ সন্মুখতে চন্দ্ৰ বেলেগৰ লগত হোমৰ গুৰিত বহাটো জানো মই সহ্য কৰিব পাৰিম? তইতো চন্দ্ৰক দেখিলে হুলস্থুল কৰিবিয়ে। সকলো খেলি মেলি হৈ যাব দেতি, চব খেলি মেলি হৈ যাব।